हेलो एवरीवन आज आमी এই ভিডিওটোত যোৱাবাৰৰ 2025 চনৰ ডিএলএড পৰীক্ষাৰ অৰিজিনেল পেপাৰখনৰ কিছুমান কোৱেশ্চন আনসাৰ সলভ কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে মনোযোগেৰে চাই থাকিবা যদি এই ভিডিওটো চাই তোমালোকৰ ভাল লাগে তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা সো ইয়াৰে মই আজি 36 নম্বৰ কোৱেশ্চনৰ পৰা 50 নম্বৰ কোৱেশ্চনলৈকে এই ভিডিওটোত আলোচনা কৰিম আৰু তোমালোকে এনেকুৱা ধৰণৰ ভিডিওসমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা এতিয়া সব প্ৰশ্নটো প্ৰথম 36 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে সেই কামটো 9 দিনত কৰিবলৈ হলে কিমান জন মানুহৰ প্ৰয়োজন হয় কৈছে 30 men can do a piece of work in 18 days. How many men would be required to do the same work in 9 days? Option A দিয়া আছে 48, option B দিয়া আছে 50, option C দিয়া আছে 57, option D দিয়া আছে 60. এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব তোমালোক আশা কৰো তোমালোকৰ প্ৰিপাৰেচন ভাল হৈ আছে গতিকে তোমালোকে এটো নিজে সলভ কৰাচোন কৰিয়াৰে কোনটো অপচন শুদ্ধ হয় কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা কি কৈছে 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে সেই একেটা কামে 9 দিনত কৰিবলৈ কিমান জন মানুহৰ প্ৰয়োজন হয় কৈছে যদি কাম কৰা দিনৰ সংখ্যাটো কমি আহে তেতিয়া মানুহৰ সংখ্যাটো কি হ'ব বাঢ়ি যাব ব্যস্তানুপাতিক হ'ব গতিকে এটো কি হ'ব 30 into 18 equal to কি হিচাপত লিখিব পাৰিম আমি 13 into 18 equal to কি হ'ব 9 into x x মানে কি হ'ব কিমান জন মানুহৰ প্ৰয়োজন হয় হেতু হ'ব x গতিকে ইয়াৰ आंसर কিমান হ'ব 13 into 80 কৰা 13 into 80 কৰিলে आंसर কিমান পাবা 540 13 into 80 কৰিলে কিমান পোৱা যায় 540 ইফালে কিমান হ'ব 9x 9x ৰ পৰা 9 টো যেতিয়া লেফট হ্যান্ড সাইডে লৈ আহিবা তেতিয়া কিমান হ'ব x = কি হ'ব এটো 540 divided by 9 হ'ব 540 ক যদি আমি 9 এৰে ডিভাইড কৰো তেতিয়া आंसरটো কিমান পাম সোৱা 540 ক যদি আমি 9 এৰে ডিভাইড কৰো आंसरটো কিমান পাম তোমালোকে সোৱা নিজে কৰা কি হয় 540 ক 9 এৰে ডিভাইড কৰিলে आंसर পোৱা যায় 60 যদি 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে সেই একেটা কাম 9 দিনত কৰিবলৈ 60 জন মানুহৰ প্ৰয়োজন হ'ব গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ 60 এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 37 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে যে যদি x square plus 4x plus 3 is equal to 0 হয় তেন্তে তলত দিয়াবোৰৰ কোনটো শুদ্ধ হ'ব সুধিছে if x square plus 4x plus 3 is equal to 0 then which of the following is correct যদি x square plus 4x plus 3 is equal to 0 হয় তেন্তে তলৰ কোনটো শুদ্ধ হয় উলিয়াব লাগে অপচন এ দিছে x = 3 1 অপচন বি দিছে x = -3 1 অপচন সি দিছে x = -3 -1 অপচন ডি দিছে x = 3 1 মানে কি কৰিব লাগে আমি x square plus 4x plus 3 = 0 ৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে সো কি দিয়া আছে x square plus 4x plus 3 equal to 0 ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিলে x ৰ ভ্যালুটো x ৰ উৎপাদক কি পাম আমি জানিব লাগে x ৰ উৎপাদক আমি কেইটা পাম দুটা পাম কাৰণ এই দ্বিঘাত সমীকৰণ হয় সো এটো ভাঙি দিয়া কি হ'ব x square x ৰ আগত কি আছে 1 আছে x 3 into 1 কিমান হ'ব 3 গতিকে 3 ৰ উৎপাদক কি হয় 3 ৰ উৎপাদক 1 আৰু 3 হ'ব আৰু 1 আৰু 3 যোগ কৰিলে আমি কিমান পাম 4 পাম গতিকে এটো আমি কি হিচাপত লিখিব পাৰো 1 plus 3 into x plus 3 is equal to 0 তাৰপিছত চোৱা x square plus 1 into x plus
3 into x 3x plus কিমান হ'ব 3 equal to 0 হ'ব এটা সব প্ৰথমতে এই দুটাৰ পৰা কমন লোৱা এই দুটাৰ পৰা কমন ললে কি হ'ব x স্কয়াৰ প্লাস x ৰ পৰা কমন আনিলে কি আহিব x কমন আহিব x কমন আহিলে কি থাকিব x plus 1 থাকিব আৰু ইয়াতে 3x plus 3 ৰ পৰা যদি আমি কমন আনো কি কমন আহিব 3 কমন আহিব 3 কমন আহিলে কি থাকিব x plus 1 থাকিব equal to 0 গতিকে এটো কি হ'ব x plus 1 into x plus 3 equal to 0 হ'ব x ৰ ভ্যালু কি হ'ব x plus 1 or x plus 1 is equal to 0 হলে x equal to কিমান হ'ব -1 আৰু যদি x plus 3 হয় x plus 3 is equal to 0 হয় তেতিয়া x is equal to কিমান হ'ব -3 হ'ব গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব x ৰ মানটো কি পালা -3 আৰু -1 পালা ইয়াৰে কোনটো অপচনত আছে -3 -1 অপচন সি আছে গতিকে 37 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰিবা নিশ্চয় এতিয়া সো নেক্সট কোৱেশ্চন সো 38 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যদি a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা যাৰ গসাউ a, b = 1 হয় তেন্তে নিম্নলিখিত কোনটো গসাউ a plus b, a minus b হ'ব খুদিছে if a and b are any two integers such that HCF a and b is equal to 1 then which of the following is HCF of a plus b, a minus b অপশন এ দিয়া আছে 1 অপশন বি দিয়া আছে 2 অপশন সি দিয়া আছে 1 আৰু 2 অপশন ডি দিয়া আছে 1 or 2 1 বা 2 এর কোনটো অপশন শুদ্ধ হ'ব সো ধৰা হল HCF of a plus b, a minus b equal to x তেতিয়া হলে x এৰে a plus b আৰু a minus b কি হ'ব ডিভাইড হ'ব হৰণ যাব আৰু যদি আমি a plus b plus a minus b কৰো বা a plus b minus a minus b কৰো বা প্লাস বা মাইনাস দুইটা কৰো তেতিয়া x সেই যেটো ৰিজাল্ট পাবা সেই ৰিজাল্টটো x এৰে কি হ'ব ডিভাইড যাব সো প্লাস কৰা a plus b কৰা এই দুইটা সংখ্যাৰে যোগ কৰিলেও যেটো आंसर পাম সেই आंसरটো x এৰে ডিভাইড যাব বিয়োগ কৰিলে যেটো आंसर পাম সেই आंसरটো কি হয় x এৰে ডিভাইড যাব যোগ কৰিলে কি হ'ব যোগ কৰিলে কি পাবা দুইটাৰ आंसर কিমান পাবা টুৱাইস এ পাবা আৰু যদি বিয়োগ কৰা কি পাবা a plus b minus a minus b কৰিলে কি পাবা आंसर ইয়াৰ आंसर পাবা টুৱাইস b এটা কি হ'ব টুৱাইস a আৰু টুৱাইস b কো কি হ'ব x এৰে ডিভাইড যাব এই দুইটাকে x এৰে কি হ'ব ডিভাইড যাব টুৱাইস a আৰু টুৱাইস b কি এৰে ডিভাইড যাব x এৰে ডিভাইড হ'ব মানে x এৰে হৰণ যাব আৰু আগৰ কি দিয়া আছিল a b ৰ HCF টো কিমান দিয়া আছিল a b ৰ HCF দিয়া আছিল 1 a আৰু b ৰ HCF কিমান দিয়া আছিল 1 দিয়া আছিল গতিকে x ৰ ভ্যালু কি হ'ব পাৰে 1 হ'ব পাৰে আৰু x যেটো a b ৰ গসাউ HCF 1 হয় গতিকে 2a আৰু 2b টো কি হ'ব 2 এৰে হৰণ যাব মানে x এৰে হৰণ কৰিব পাৰিম x এৰে হৰণ যাব x এৰে 2a আৰু 2b যদি আমি হৰণ কৰিলে কিমান বাৰ যাব 2 এৰে হৰণ কৰিব পাৰিম কি হ'ব অনলি কি কৰিব পাৰিম আমি 2 এৰে x এৰে কি কৰিব পাৰিম আমি হৰণ কৰিব পাৰিম গতিকে ইয়াৰ যেটো आंसर হ'ব এটা কি হ'ব 1 আৰু কি হ'ব পাৰে 2 হ'ব পাৰে হয়তো 1 হ'ব কি হ'ব পাৰে হয়তো 1 হ'ব নহলে কি হ'ব 2 হ'ব গতিকে 38 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ 1 or 2 1 বা 2 হ'ব এটা সো নেক্সট কোৱেশ্চনটো কি দিয়া আছে 39 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে কোন এটাৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হলে কোনটোৰ মাপ কিমান হ'ব সুধিছে সো if the measure of an angle is twice the measure of its complementary angle then its measure is এটা যদি পূৰক কোণ হয় সেই পূৰক কোণটোৰ কে কোন এটাৰ মাপ
তাৰ পূৰক কোণৰ মাপৰ কিমান হৈছে দুগুণ হলে কোনটোৰ মাপ কিমান হ'ব নিৰ্ণয় কৰিব লাগে অপচন এ দিছে 30 ডিগ্ৰী অপচন বি দিয়া আছে 60 ডিগ্ৰী অপচন সি দিয়া আছে 90 ডিগ্ৰী আৰু অপচন ডি দিয়া আছে 120 ডিগ্ৰী ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব দুটা পূৰক কোণ যেতিয়া পূৰক কোণ দিয়া থাকিব পূৰক কোণ হয় পূৰক কোণ হ'ব লাগে লাগিলে কোণ দুটাৰ যোগফল কিমান হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে দুটা কোণ যদি যোগফল 90 ডিগ্ৰী হয় তেতিয়া হেতু কি হয় পূৰক কোণ হয় দুটা কোণ ধৰা হল x আৰু y টো যদি যোগ কৰা আমি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এটো মনত ৰাখিবা কি কৈছে এটা আঙ্গুল ধৰা হল আমাক যেটো এংগল উলিয়া পৰিছে সেই এংগলটো x যদি আমাক দিয়া থকা এংগলটো x হয় তেন্তে আন তাৰ পূৰক কোণ হ'ব লাগিলে আনটো এংগল কি হ'ব 90 ডিগ্ৰী মাইনাস x হ'ব এংগলটো যদি x হয় তেতিয়া তাৰ পূৰক কোণ হ'ব লাগিলে কমপ্লিমেন্টাৰী এংগল হ'ব লাগিলে তাৰ অপোজিট যেটো তাৰ যেটো আৰু পূৰক কোণ হ'বৰ কাৰণে তাৰ লগত যেটো কোণ থাকিব সেই কোণটো কি হ'ব 90 ডিগ্ৰী মাইনাস x হ'ব গতিকে ইয়াতে কি দিয়া আছে কোণ এটাৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হলে কোণটোৰ মাপ কিমান হ'ব সুধিছে অৰ্থাৎ আমাৰ যেটো কোণ হয় সেই কোণটো কি দিয়া আছে আমাক কোণটো দিয়া আছে যে x সেই কোণটো কাৰ সমান বুলি কৈছে তাৰ পূৰক কোণৰ দুগুণৰ সমান অৰ্থাৎ তাৰ পূৰক কোণ কি হয় 90 ডিগ্ৰী মাইনাস x হয় তাৰ দুগুণৰ সমান হ'ব 90 ডিগ্ৰী মাইনাস x ৰ দুগুণৰ সমান কি হয় x হয় এটো মনত ৰাখিবা এতিয়া চোৱা এটো কি হ'ব x = 2 * 90 কিমান হ'ব 180 ডিগ্ৰী মাইনাস 2 * x কি হ'ব 2x তাৰ পিছত চোৱা 2x টো কি হ'ব এফালে আহিলে প্লাস হ'ব x + 2x হ'ব = 180 ডিগ্ৰী ইয়াতে কি হ'ব 2x + x কি হ'ব 3x = 180 ডিগ্ৰী হ'ব 3x = 180 ডিগ্ৰী হলে x = কিমান হ'ব x = কিমান হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 3 হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 3 হলে आंसर কিমান হ'ব যদি 180 ডিগ্ৰী 3 ৰে ডিভাইড কৰা যায় आंसर কিমান পাবা 60 ডিগ্ৰী পাবা কিমান পাবা आंसर 60 ডিগ্ৰী পাবা যদি কোণ এটাৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হয় তেন্তে কোণটোৰ মাপ কিমান হ'ব কোণটোৰ মাপ 60 ডিগ্ৰী হ'ব গতিকে 60 ডিগ্ৰী কোনটো অপচনত আছে অপচন বি আছে 39 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে সো নেক্সট কোৱেশ্চনটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে এদিনত বিক্ৰী হোৱা ফলৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে নিম্নলিখিত কোনবিধ ফলৰ বিক্ৰী কমলাৰ বিক্ৰীতকৈ 50% অধিক হয় সুধিছে কি কৈছে দা বাৰ ডায়াগ্ৰাম shows the number of fruits sold in a day which of the following fruit sell in 50% more than the sale of orange অপচন এ দিয়া আছে কল অপচন বি দিয়া আছে আম অপচন সি দিয়া আছে আপেল অপচন ডি দিয়া আছে আনাৰস ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কি কৈছে কোনবিধ ফল কমলাৰ বিক্ৰীতকৈ 50% অধিক হয় সুধিছে এতিয়া চোৱা কমলাৰ কিমান বিক্ৰী হৈছে কমলা বিক্ৰী হৈছে 20 টা গতিকে 20 টা 50% টো প্ৰথমতে উলিয়া 20 ৰ 50% কিমান হ'ব 20 ৰ 50% হ'ল 100 ভাগৰ 20 পুৰাণ 100 ভাগৰ 50 20 ৰ 50% কৰা 50 ৰে কিমান বাৰ যাব 100 দুই বাৰ যাব 50 ৰে 50 এবাৰ যাব 20 ক 2 ৰে অংক কৰিলে কিমান বাৰ যায় 10 বাৰ যায় 20 ৰ 50% কিমান হয় 10 হয় গতিকে কমলাৰ বিক্ৰীতকৈ 50% অধিক বুলি কৈছে গতিকে কি হ'ব 10 প্লাস কমলাৰ বিক্ৰী যিমান হৈছে তাৰ লগত 10 টো প্লাস কৰি দিলে আমি কমলাৰ বিক্ৰীতকৈ 50% ত কিমান হয় জানিব পাৰিম কমলা বিক্ৰী হৈছিল 20 গতিকে কমলাৰ যেটো বিক্ৰী হয় 20 আৰু তাৰ 50% মানে হ'ল 10 গতিকে কমলাৰ বিক্ৰীতকৈ 50% হলে কিমানটা সংখ্যা হ'ব 30 টা 30 টা ফল কি বিক্ৰী হৈছে চোৱা কি ফল 30 টা বিক্ৰী হৈছে আপেল হৈছে 30 টা বিক্ৰী এবাৰ ডায়াগ্ৰামটো চোৱা আপেল কেইটা বিক্ৰী হৈছে 30 টা বিক্ৰী হৈছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ আপেল কি হয় আপেলৰ বিক্ৰী কমলাৰ বিক্ৰীতকৈ 50%
অধিক হয় বুজি পাইছা নহয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কৰিব পাৰিবা নহয় যদি পাৰা তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা এতিয়া চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে নেক্সট কুৱেশ্যনটো দিয়া আছে যে নিম্নলিখিত উক্তিসমূহৰ কোনটো শুদ্ধ ইয়াতে আমাক যিকেইটা উক্তি দিয়া আছে উক্তিৰ কেইটাৰ কোনটো শুদ্ধ হয় উলিয়াব লাগে which of the following statement is correct অপচন এ দিয়া আছে সকলো মৌলিক সংখ্যাৰ পক্ষেও দুটা মৌলিক উৎপাদক থাকে all prime numbers have at least two prime factor অপচন বি দিয়া আছে দুইটো প্ৰতিটো যুগ্ম সংখ্যাৰে এটা মৌলিক উৎপাদক দুই কি হয় প্ৰতিটো যুগ্ম সংখ্যাৰে এটা মৌলিক উৎপাদক বুলি কৈছে every even number has 2s কি হয় prime factor সংখ্যা এটাৰ মৌলিক উৎপাদক বিশ্লেষণ অদ্বিতীয় নহয় prime factorization of a number is not unique সকলো স্বাভাৱিক সংখ্যাৰে এটা মৌলিক উৎপাদক থাকে one এটা কি হয় মৌলিক উৎপাদক হয় one is a prime factor of all natural number চোৱা ইয়াৰে কোনটো শুদ্ধ হ'ব প্ৰথমটো কি হ'ব প্ৰথমটো ফলছ হ'ব কি নহয় সকলো মৌলিক সংখ্যাৰ কমপক্ষে দুটা মৌলিক উৎপাদক থাকে এটো কি নহয় শুদ্ধ নহয় তাৰ পিছত চোৱা 2 নম্বৰটো কি দিয়া আছে দুইটো প্ৰতিটো যুগ্ম সংখ্যাৰে এটা মৌলিক উৎপাদক এটো কি হয় শুদ্ধ হয় প্ৰতিটো যুগ্ম সংখ্যা কি হয় দুই এটা মৌলিক উৎপাদক হয় কাৰণ প্ৰতিটো যুগ্ম সংখ্যা দুইৰে কি হয় হৰণ যায় গতিকে 41 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ দুইটো কি হয় প্ৰতিটো যুগ্ম সংখ্যাৰে এটা মৌলিক উৎপাদক হয় এতিয়া চোৱা নেক্সট কুৱেশ্চনটো কি দিয়া আছে 42 নম্বৰ কুৱেশ্চনটোত দিয়া আছে যে তলত দিয়া কোনটো 0.001 ৰ বৰ্গমূল which of the following is the square root of 0.0009 অপচন এ দিয়া আছে 0.03 অপচন বি দিয়া আছে 0.3 অপচন সি দিয়া আছে 0.09 অপচন ডি দিয়া আছে 0.81 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা কি হৈছে বৰ্গমূল উলিয়াব দিছে কাৰ 0.0009 ৰ স্কয়ার রুট কাৰ 0.0009 ইয়াৰ কি উলিয়াব লাগে আমি স্কয়ার রুট উলিয়াব লাগে ইয়াৰ স্কয়ার রুটটো কি হ'ব সো এটা আমি কি হিচাপত লিখিব পাৰিম ৰুট ওভাৰ কিমান হয় 1 2 3 4 গতিকে কিমান আহিব 10000 আহিব 10000 হ'ব 10000 ভাগৰ কিমান হ'ব 9 হ'ব এই দশমিকটো আমি ভগ্নাংশত নিলে কিমান হ'ব 10000 ভাগৰ 9 হ'ব কাৰণ দশমিকৰ পিছত 4টা শূন্য আছে গতিকে একৰ লগত 4টা শূন্য আহিব এতিয়া চোৱা এটো কি হিচাপত লিখিব পাৰিম আমি 9 ৰ স্কয়াৰ ৰুট কি হয় 9 ৰ স্কয়াৰ ৰুট হ'ল 3 কি হয় 3 3 গুণ 9 এই 10000 ৰ স্কয়াৰ ৰুট কি হ'ব 10000 ৰ স্কয়াৰ ৰুট কেনেকৈ উলিয়াবা এই দুটাৰ পৰা এটা শূন্য আহিব এই দুটাৰ পৰা এটা শূন্য আহিব আৰু একৰ স্কয়াৰ ৰুট কৰিলে কিমান হয় 1 হয় 100 ভাগৰ 3 টো যেতিয়া দশমিকত নিবা দশমিকত নিলে কি হ'ব 0.03 হ'ব 0.03 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে অনুপমাই ক'লে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা কি কৈছে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা কি বুলি কৈছে পূৰ্ণ সংখ্যা বুলি কৈছে অনুপমা said the multiplication of two whole number is always a whole number বুলি কৈছে which property did she use in this statement এই স্টেটমেন্টত এই উক্তিটোত হেতেও কোনটো ব্যৱহাৰ কৰিছে কোনটো প্ৰপাৰ্টি কোনটো ধৰ্ম ব্যৱহাৰ কৰিছে অপচন এ দিছে পূৰণৰ সাপেক্ষে
পূৰ্ণ সংখ্যাৰ আবদ্ধ বিধি তাৰপিছত অপচন বিত দিয়া আছে পূৰণ সাপেক্ষে পূৰ্ণ সংখ্যাৰ ক্ৰম বিনিময় বিধি অপচন চিত দিয়া আছে পূৰণ সাপেক্ষে পূৰ্ণ সংখ্যাৰ সহযোগ বিধি অপচন ডিত দিয়া আছে পূৰণ সাপেক্ষে পূৰ্ণ সংখ্যাৰ বিতৰণ বিধি ইয়াতে কোনটো বিধি ব্যৱহাৰ কৰিছে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা কি হয় পূৰ্ণ সংখ্যা এটো কি হ'ব পূৰণৰ সাপেক্ষে হ'ব কাৰণ ইয়াত দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল বুলি কৈছে গতিকে এটো কি হ'ব পূৰণৰ সাপেক্ষে পূৰ্ণ সংখ্যাৰ আবদ্ধ বিধিৰ কথা কৈছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ পূৰণ সাপেক্ষে পূৰ্ণ সংখ্যাৰ আবদ্ধ বিধিৰ কথা কৈছে এবাৰ সব 44 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যদি সংখ্যা এটাৰ মৌলিক উৎপাদক বিশ্লেষণ 2 স্কয়াৰ ইনটু 3 ইনটু 5 হয় তেন্তে প্ৰদত্ত সংখ্যাটোৰ মুঠ উৎপাদক কেইটা হ'ব খুদিছে if the prime factorization of a number 2 square into 3 into 5 then what is the total number of factors of the number এই কোৱেশ্চনটোৰ বাবে কি শুদ্ধ উত্তৰ হ'ব অপচন এ কিমান দিয়া আছে চোৱা অপচন এ দিয়া আছে 3 অপচন বি দিয়া আছে 4 অপচন সি দিয়া আছে 10 অপচন ডি দিয়া আছে 12 এই কোৱেশ্চনটোৰ বাবে কি শুদ্ধ উত্তৰ হ'ব টোটাল ফ্যাক্টৰ কিমান থাকিব পাৰে চোৱা এটা কৈছে কি যদি সংখ্যা এটাৰ মৌলিক উৎপাদক বিশ্লেষণটো কি দিয়া আছে আমাক 2 স্কয়াৰ ইনটু 3 ইনটু 5 হয় তেন্তে প্ৰদত্ত সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা কিমানটা হ'ব খুদিছে এই যেটো আমাৰ সংখ্যা দিয়া থাকিলে এই সংখ্যাটোৰ মুঠ যেটো উৎপাদক হ'ব এই যেটো সংখ্যা পাম এই সংখ্যাটোৰ মুঠ কিমানটা উৎপাদক থাকিব পাৰে খুদিছে কিমানটা থাকিব পাৰে যেতিয়া এনেকুৱা ধৰণৰ এটা আমাক উৎপাদক বিশ্লেষণ দিয়া থাকিব মৌলিক উৎপাদক বিশ্লেষণ তেতিয়া মনত ৰাখিবা এনেকুৱা সংখ্যা এটাৰ যেতিয়া মুঠ উৎপাদকৰ সংখ্যা উলিয়াব দিব এটা ফৰমেট চোৱা p টু দি পাৱাৰ a পূৰণ q টু দি পাৱাৰ b পূৰণ r টু দি পাৱাৰ c এনেকুৱা ধৰণৰ যদি সংখ্যা এটা দিয়া থাকে আৰু এই সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা উলিয়াব দিয়া তেতিয়া মনত ৰাখিবা a plus 1 into a plus b plus 1 into c plus 1 এটো কৰিলে যিমান পাবা आंसर সেই आंसरটোই হ'ব এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ বা মুঠ উৎপাদকৰ সংখ্যা কেইটা হয় নিৰ্ণয় কৰিব পাৰিবা গতিকে এইটো ক্ষেত্ৰত চোৱা কি হ'ব 2 আছে 2 plus 1 হ'ব ইনটু ইয়াতে 1 আছে ইয়াতে 1 আছে এখন মানে 1 আছে গতিকে 1 plus 1 into 1 plus 1 2 plus 1 কিমান 3 into 1 plus 1 কিমান 2 1 plus 1 কিমান 2 2 3 গুণ 6 6 দুগুণ কিমান হ'ব 12 হ'ব যদি এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ 2 স্কয়াৰ ইনটু 3 ইনটু 5 হয় তেন্তে প্ৰদত্ত সংখ্যাটোৰ মুঠ উৎপাদকৰ সংখ্যা কেইটা হ'ব 12টা হ'ব 12 কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ তোমালোকে এটো মনত ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ উৎপাদক বিশ্লেষণ দিয়া থাকে তাৰ পিছত যদি আমাক সেই সংখ্যাটোৰ কিমানটা উৎপাদক থাকে উলিয়াব দিয়ে তেতিয়া এইটো ব্যৱহাৰ কৰি উলিয়াব পাৰিবা এবাৰ সো নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে যে নিম্নলিখিত কোনটো আটাইতকৈ সৰু সংখ্যা যাক 300 ৰ লগত যোগ কৰিলে এটা পূৰ্ণ সংখ্যা হ'ব কি কৈছে which of the following is the smallest number that must be added to 300 to make it a perfect square option A দিয়া আছে 36 option B দিয়া আছে 25 option C দিয়া আছে 24 option D দিয়া আছে 16 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা 300 ৰ লগত কি সংখ্যা যোগ কৰিলে এই পূৰ্ণবৰ্গ হ'ব খুদিছে এটা সংখ্যা চোৱা কিমান হয়
300 ওচৰে পাজৰে পূৰ্ণবৰ্গ সংখ্যা কি আছে চোৱা 300 ওচৰে পাজৰে কিমান হ'ব 17 ক যদি স্কয়াৰ কৰা কিমান পাবা 17 ক স্কয়াৰ কৰিলে आंसर কিমান পাবা চোৱাচোন নিজে কৰি চোৱা 17 ক স্কয়াৰ কৰিলে কিমান পাবা 289 পাবা এটো পাবা আৰু যদি 18 ক স্কয়াৰ কৰা 18 ক স্কয়াৰ কৰিলে কিমান পাবা आंसर 18 ক যদি স্কয়াৰ কৰা তেতিয়া आंसर পাবা 324 অৰ্থাৎ 300 ৰ লগত আমি কিমান যোগ কৰিলে আমি 324 পাম 24 যদি আমি প্লাস কৰি দিও তেতিয়া কিমান পাম 324 পাম আৰু 324 টো এটা কি হয় পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে এই কোৱেশ্চনটো যেটো খুদিছিলে বলা আটাইতকৈ কি সৰু সংখ্যা যোগ কৰিলে 300 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 300 ৰ লগত যদি আমি 24 যোগ কৰো তেতিয়া কি পাম এটা পূৰ্ণবৰ্গ সংখ্যা পাম গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ 24 এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে 46 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে তৰালিয়ে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডাল লৈ ইয়াক বৃত্ত আকাৰত ভাঁজ কৰি কালি উলিয়ালে যদি তেওঁ একেডাল তার বৰ্গাকৃতিত ভাঁজ দি কালি উলিয়ায় তেন্তে বৃত্তৰ কালি বৰ্গৰ কালিতকৈ কিমান বেছি হ'ব বুলিছে কি কৈছে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ কি লৈছে এডাল তার লৈছে তাক কি কৰিছে বৃত্ত আকাৰত ভাঁজ দিছে তাৰ পিছত কালি উলিয়াইছে আকৌ সেই একেডাল তাৰেৰে কি কৰিছে বৰ্গাকৃতিত ভাঁজ কৰি লৈছে ভাঁজ কৰি কি কৰিছে কালি উলিয়াইছে এতিয়া সুধিছে যে বৃত্তৰ কালিটো বৰ্গৰ কালিতকৈ কিমান বেছি হয় খুদি উলিয়াব লাগে তৰালি took a wire of length 44 centimeter and bent it into the shape of a circle and found its area if she bent the same wire into the shape of a square and found its area how much greater is the area of the circle than the area of the square option A দিছে 4 বর্গ সেন্টিমিটার বেশি হবে option C বি দিয়া আছে 33 বর্গ সেন্টিমিটার বেশি হবে option C দিয়া আছে 121 বর্গ সেন্টিমিটার বেশি হবে option D দিয়া আছে 154 বর্গ সেন্টিমিটার বেশি হবে ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা তৰালিয়ে 44 সেন্টিমিটাৰ দৈৰ্ঘ্য তাৰডাল লৈছে মানে কি হ'ব দুইটাৰ বাবে যেটো পেৰিমিটাৰ হ'ব পৰিসীমাটো কি থাকিব একে থাকিব গতিকে চোৱা বৃত্তৰ পৰিসীমা মানে কি হয় 2 পাই r হয় ইয়াৰ পৰা r ৰ ভ্যালুটো উলিওৱা 2 পাই r মানে কিমান হ'ব 44 হ'ব 2 পাই r মানে কিমান হ'ব 44 হ'ব ইয়াৰ পৰা r ৰ মান উলিওৱা 2 into pi মানে কিমান হ'ব 7 ভাগৰ 22 into r equal to 44 r equal to কিমান হ'ব r equal to কিমান হ'ব 44 divided by 2 into 22 44 into কিমান হ'ব 7 হ'ব 22 ৰে 22 এবাৰ যাব 44 ক দুইবাৰ যাব 2 ৰে 2 ক এবাৰ যাব গতিকে आंसर কিমান হ'ব 7 বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 7 হ'ব যদি ব্যাসাৰ্ধ 7 হয় এৰিয়া কিমান হ'ব এৰিয়া ইজ ইকুৱেল টু কিমান হ'ব পাই r স্কয়াৰ পাই মানে কিমান 7 ভাগৰ 22 r স্কয়াৰ মানে কিমান 7 পূৰণ 7 হ'ব 7 7 কাটা যাব 7 পূৰণ 22 কৰিলে आंसर কিমান হ'ব 22 পূৰণ 7 কৰা কিমান হয় 22 পূৰণ যদি 7 কৰা যায় आंसर কিমান পোৱা 154 সেন্টিমিটাৰ স্কয়াৰ হ'ব বৃত্তৰ এৰিয়া এবাৰ চোৱা বৰ্গাকৃতিত ভাগ কৰিছে অৰ্থাৎ বৰ্গৰ পৰিসীমা কিমান হ'ব পেৰিমিটাৰ কিমান হ'ব 44 সেন্টিমিটাৰ হ'ব বৰ্গৰ পৰিসীমা মানে কি হয় 4 into বাহু মানে 44 হ'ব 44 হলে এর ভ্যালু মানে বাহুৰ মান কিমান হ'ব 44 divided by 4 आंसर কিমান পাবা 11 পাবা আৰু বৰ্গৰ কালিৰ সূত্ৰটো কি হয় এৰিয়াৰ ফৰ্মুলাটো কি হয় এৰিয়াৰ ফৰ্মুলাটো হ'ল a স্কয়াৰ মানে বাহু স্কয়াৰ কৰিলে কিমান হ'ব 11 স্কয়াৰ মানে কিমান হ'ব 121 সেন্টিমিটাৰ স্কয়াৰ 121 সেন্টিমিটাৰ স্কয়াৰ হলে এটা চোৱা বৃত্তৰ কালিতকৈ বৰ্গৰ কালিটো কিমান কম হয় চোৱা
বৰ্গৰ কালি হ'ল 121, বৃত্তৰ কালি হ'ল 154। গতিকে বৃত্তৰ কালি বৰ্গৰ কালিতকৈ কিমান বেছি হ'ব? 154 ৰ পৰা 121 টো মাইনাছ কৰিলে এনসাৰ পাবা যিমান সিমানে হ'ব। 154 ৰ পৰা 121 মাইনাছ কৰিলে কিমান থাকে? 33 সেন্টিমিটাৰ স্কয়াৰ। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 33 বৰ্গ সেন্টিমিটাৰ, 33 সেন্টিমিটাৰ স্কয়াৰ। এটো কোনটো অপচনত আছে? অপচন বি ত আছে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কিমান দিয়া আছে? নেক্সট কুৱেশ্যনটো দিয়া আছে যে সামগ্ৰী এবিধৰ চিহ্নিত মূল্য 1000 টকা। একবিধ ধৰা হ'ল সামগ্ৰী আছে, তাৰ চিহ্নিত মূল্য কিমান দিয়া আছে? 100 টকা দিয়া আছে। প্ৰদত্ত সামগ্ৰীবিধত তপন কি দিয়া আছে? প্ৰদত্ত সামগ্ৰীবিধত তপন দোকানীয়ে 100 টকা ৰেহাই দিলে, আনহাতে মদন দোকানীয়ে 12% ৰেহাই আগবঢ়ায়। কোনজন দোকানীয়ে কিমান টকা বেছি ৰেহাই আগবঢ়াইছে সুধিছে। The mark price of a product is Rs 1000. Shopkeeper Topon gives a discount of Rs 100, while shopkeeper Modan offers 12% discount. Which shopkeeper gives more discount and how much more? Option A দিছে তপনে 220 টকা বেছি ৰেহাই দিয়ে। অপশন বি দিয়া আছে মদনে 20 টকা বেছি ৰেহাই দিয়ে। অপশন সি দিয়া আছে উভয়ে সমান ৰেহাই দিয়ে। অপশন ডি দিয়া আছে মদনে 12 টকা বেছি ৰেহাই দিয়ে। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? চোৱা, একবিধ সামগ্ৰীৰ চিহ্নিত মূল্য কিমান বুলি কৈছে? 1000। তাৰ পৰা 100 টকা তপনে কি কৰিছে? ৰেহাই দিছে। তোমালোকে বস্তু কিনিব গলা, তেতিয়া তপন দোকানীয়ে কি কৰিলে? 100 টকা ৰেহাই দিলে, মানে বস্তুটো তোমালোকে কিমান ভৰিলা? 900 টকা ভৰিলা। আৰু এজনে মদনৰ তাত গল, মদন দোকানীৰ তাত গল। মদন দোকানীয়ে কিমান কৰিলে? 12% ৰেহাই বুলি ক'লে। 1000 12% কৰিলে কিমান হ'ব এনসাৰ? 12% মানে কি? 100 ভাগৰ 12। কিমান টকা হ'ব 12%? চোৱা, 100 এই দুটা শূন্য, ইয়াৰে এই দুটা শূন্য কাটা কাটি যাব। 10 পূৰণ 100 কিমান? 12 পূৰণ 10 কিমান হ'ল? 12 পূৰণ 10 120 হ'ল। অৰ্থাৎ 1000 পৰা 120 মাইনাছ কৰিলে কিমান হ'ব? 880 টকা হ'ব। 880 যোগ 120 হলে কিমান হ'ব? 1000 হ'ব। 1000 টকাৰ যদি 12% ৰেহাই দিয়ে তেতিয়া কিমান টকা দিব লাগিব? 880 টকা দিব লাগিব। এতিয়া চোৱা, কোনজন দোকানীয়ে কিমান টকা বেছি ৰেহাই আগবঢ়াইছে চোৱা। মদনে কিমান? চোৱা, তপনৰ তাত কিনিলে কিমান টকা দিব লাগিব? 900 টকা, আৰু মদনৰ তাত কিনিলে 880 টকা দিব লাগিব। তোমালোকৰ যদি ওচৰত কোনোবা তপন আৰু মদন দোকানী আছে, তেতিয়া তোমালোকে কাটাত যাবা। এতিয়া মদনৰ তাত যাব লাগিব, কাৰণ মদনে বেছি কমাই দিছে। তপনে কি কৰিছে? 900 টকা লৈছে, মদন দোকানীয়ে 880 টকা লৈছে। মই গতিকে মদন দোকানীৰ তাত যাম, কাৰণ মদন দোকানীয়ে কি কৰিব? বহুত কমকৈ ৰেহাই দিয়ে, বহুত বেছিকৈ কি কৰে? ৰেহাই দিয়ে। তপনে কমকৈ ৰেহাই দিয়ে, গতিকে মই মদন দোকানীকে চুজ কৰিম। চোৱা, মদন দোকানীয়ে কিমান টকা ৰেহাই দিছে? 20 টকা বেছিকৈ কি কৰে? ৰেহাই দিয়ে। গতিকে কোনটো অপশন শুদ্ধ হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। মদনে 20 টকা বেছি ৰেহাই দিয়ে। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন বি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? 48 নম্বৰ কুৱেশ্যনটো চোৱা। ত্ৰিভুজ এবিচিৰ AB = AC আৰু এংগল B = কিমান হয়? 50 ডিগ্ৰী হয়। তেন্তে এংগল A কোণৰ জোখ কিমান হ'ব সুধিছে। ইন ত্ৰিভুজ ABC, AB = AC and angle B = 50, then what is the measure of angle A? Option A দিছে 100, অপশন বি দিছে 80, অপশন সি দিছে 60, অপশন ডি দিছে 50। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰে যেহেতু দুটা বাহু সমান হয়, গতিকে ই কি হয়? এটা সমদ্বিবাহু ত্ৰিভুজ হয়। যদি এটা সমদ্বিবাহু ত্ৰিভুজ হয়, তেন্তে ইকুৱেল সাইডৰ যিটো অপোজিট এংগল হয়, সেই অপোজিট এংগল দুটা কি হয়? সেম হয়।
ধৰা হল এ বি সি এটা কি হয় ত্ৰিভুজ হয় এ বি সি এই ত্ৰিভুজটোত এ বি আৰু এ সি সমান বুলি কৈছে গতিকে এই দুটা যদি সমান হয় ইয়াৰ যেটো অপোজিট এংগল আছে এই বাহু দুটাৰ যেটো অপোজিট এংগল দুটা আছে সেই এংগল দুটা কি হয় সমান হয় অৰ্থাৎ এংগল বি ইকুৱেল টু কি হ'ব এংগল সি হ'ব তেতিয়া এংগল বি মানে যদি 50 হয় এংগল সি মানে কিমান হ'ব 50 ডিগ্ৰী হ'ব বুজি পাইছা এতিয়া চোৱা এংগল এৰ মান কিমান হ'ব এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় গতিকে চোৱা এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব ইয়াৰে যদি বি সি এংগল এ কিমান হ'ব এতিয়া এংগল বি আৰু এংগল সি মানে হল কি 50 50 50 প্লাস 50 ইকুৱেল টু কিমান হ'ব 100 গতিকে 180 ৰ পৰা 100 টো মাইনাস কৰা কিমান থাকিব आंसर 80 ডিগ্ৰী থাকিব গতিকে ইকুৱেশনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব 80 ডিগ্ৰী 80 ডিগ্ৰী কোনটো অপচনত আছে অপচন বি ত আছে এই ইকুৱেশনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট কুৱেশন 49 নম্বৰ কুৱেশনটো কি দিয়া আছে 49 নম্বৰ কুৱেশনটোত দিয়া আছে যে মানচিত্ৰ এখনৰ স্কেল লোৱা আছে 1:, কিমান দিয়া আছে একক দশক এইটো খাতৰি হা মই হিচাপ কৰিলো এতিয়া সব 49 নম্বৰ কুৱেশনটো কি দিছে মানচিত্ৰ এখনৰ স্কেল লোৱা আছে 1:5 লাখ 1 সেন্টিমিটাৰ ইকুৱেল টু 5 কিলোমিটাৰ হ'ব যদি মানচিত্ৰখনত দুখন চহৰৰ মাজৰ দূৰত্ব 30 সেন্টিমিটাৰ থাকে তেন্তে চহৰ দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান হ'ব খুদিছে অপচন এ দিছে 450 কিলোমিটাৰ অপচন বি দিছে 350 কিলোমিটাৰ অপচন সি দিছে 250 কিলোমিটাৰ অপচন ডি দিছে 150 কিলোমিটাৰ এরা কোনটো অপচন শুদ্ধ হ'ব যদি মেপত 1 সেন্টিমিটারে কি বুঝায় 1 সেন্টিমিটার মেপত কি বুঝায় 5 কিলোমিটার গ্রাউন্ডত বুঝায় মাটিত গতিকে ডিসটেন্স অন ম্যাপ 30 সেন্টিমিটার যদি ম্যাপ এখনত 30 সেন্টিমিটার হয় তেতিয়া শহৰ দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান হ'ব 30 into 5 কিমান হ'ব 3 into 5 কিমান 150 কিলোমিটাৰ হ'ব আমাৰ যদি ম্যাপটোত 1 সেন্টিমিটাৰ 5 কিলোমিটাৰ বুজাই আছে মেইনলি তেন্তে মানচিত্ৰ এখনত যদি দুখন চহৰৰ মাজৰ দূৰত্বটো 30 সেন্টিমিটাৰ দেখাই থাকে তেতিয়া আসলতে সেই চহৰ দুখনৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান হ'ব 150 কিলোমিটাৰ 150 কিলোমিটাৰ কোনটো অপচনত আছে অপচন ডি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন ডি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে 50 নম্বৰ কুৱেশ্চনটোত দিয়া আছে যে নিম্নলিখিত কোন কেইটা ভগ্নাংশ অধক্ৰমত সজ্জিত হৈ আছে which of the following fractions are arranged in decreasing order অপচন এ দিয়া আছে 7/13 অপচন বি অপচন এ কি দিয়া আছে 7/13, 7/17, 7/19, 7/23 অপচন বি দিয়া আছে 7/13, 7/19, 7/17, 7/23 অপচন সি দিয়া আছে 7/23, 7/17, 7/19, 7/13 অপচন ডি দিয়া আছে 7/23, 7/19, 7/17, 7/13 ইয়াতে কৈছে যে কোন নিম্নলিখিত কোন কেইটা ভগ্নাংশ অধক্ৰমত আছে কৈছে অধক্ৰম মানে কি হয় ডিসেন্ডিং অৰ্ডাৰ মানে কি হয় ডাঙৰৰ পৰা সৰুলৈকে ক'ত আছে কৈছে কোনটোত আছে ডাঙৰৰ পৰা সৰুলৈকে প্ৰথমটোত কি আছে সৰুৰ পৰা ডাঙৰলৈকে আছে সেকেন্ডটোত কি হৈছে খান মিহলি হৈছে অপচন সিটো কি হৈছে অপচন সিট চোৱা তাতো খান মিহলি হৈছে অপচন ডিত কি আছে ডাঙৰৰ পৰা সৰুলৈকে আছে 23 তাৰ পিছত 19 তাৰ পিছত 17 তাৰ পিছত 13 অৰ্থাৎ এটো কি আছে ডিসেন্ডিং অৰ্ডাৰত আছে গতিকে 50 নম্বৰ কুৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ আশা কৰিলে তোমালোকে এই ভিডিওটো চাই ভাল পাইছা তেন্তে যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে তোমালোকে লাইক কৰিবা আৰু ভিডিওটোৰ কমেন্ট সেকশনত গৈ ভিডিওটো কেনেকুৱা হৈছে তোমালোকে জনাবলৈ নাপাহৰিবা